নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল তোমালোক কেনেকৈ আছা আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম ঝাকাছ আছা সো বন্ধুসকল তোমালোকৰ এইচএস সেকেন্ড ইয়াৰৰ ভিডিও আহি গল আৰু এই বছৰ তোমালোকে লেটাৰ অকল লেটাৰ নহয় 90 প্লাস মার্কস যি কোনো এভারেজ স্টুডেন্টে পাব হয় নেকি সো বন্ধুসকল আৰম্ভ কৰিছো দিয়া ইমান লজিক্যালি তোমালোকক বুজাই দিম প্ৰথমতে পিছত নোটস কিনে দিম পৰীক্ষা চিন্তা কৰিব নালাগে এখিনি আহিব পাঠৰ ভিতৰৰ পৰাইতো দিয়ে বাহিৰৰ পৰাতো নিদিয়ে টেনশন কি পাঠৰ ভিতৰত যি প্ৰশ্ন আহিব পাৰে যেনেকুৱা উদয় হ'ব পাৰে সবৰ সিৰিজ ৰাখিছো মই সবৰ উত্তৰ একেৰাহে ধুনিয়াকৈ ফিনিশ কৰি যাম কিন্তু ইয়াৰ আগত লাগিব পাঠৰ সাৰাংশ বুজিব লাগিব পাঠৰ ভিতৰতনো কি একদম বস্তু সোমাই আছে এই গুটেইখিনি বস্তুৰ আমি কথা বিষয়ে জানিম ইয়াৰ পিছত লাহে লাহে কোৱেশ্চন আনসাৰ যাম সো বন্ধুসকল আজি আমি আলোচনা কৰিম আজি ফাৰ্স্ট ভিডিও হ'ব এটা চ্যাপ্টাৰ আছে তোমালোকৰ ফাৰ্স্ট যেটো নেকি দ্বিতীয় পাৰ্ট ঠিক আছে পলিটিক্যাল সায়েন্স দুটা হয় ইয়াৰ দ্বিতীয় পাৰ্ট আমি আগতে আলোচনা কৰিলাম ঠিক আছে ইয়াৰ ফাৰ্স্ট চ্যাপ্টাৰটো হৈছে শীতল যুদ্ধৰ যুগ সো ইয়াত তোমালোকৰ কমসে কম 3টা লেকচাৰ লাগিব সো বন্ধুসকল এটা ভিডিওত হলে তোমালোকে অলপমান বোৰিং ফিল কৰা সেইটো মই জানো সেই কাৰণে এটা ভিডিও সিৰিজ তোমালোকে 3টা ভিডিও চালে গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব মোৰ আশাতে কোন কোৱেশ্চন আনসাৰ তোমালোকে মেমৰাইজ কৰিবই নালাগে মোৰ যিখিনি আশা তোমালোকে কোৱেশ্চন আনসাৰ মেমৰাইজ কৰিবই নালাগে তোমালোকে মাত্ৰ ভিডিওটো চাই যোৱা আৰম্ভণিৰ পৰা শেষলৈকে ইয়াতে তোমালোকৰ গোটেইখিনি বস্তু একবাৰে মাইন্ডত সোমাই দিম সেইটো মোৰ প্ৰমিস থাকিল ঠিক আছে বন্ধুসকল সো প্ৰথম আছে শীতল যুদ্ধৰ যুগ শীতল যুদ্ধ পাঠৰ নামৰ পৰাই তোমালোকে গম পাইছা শীতল যুদ্ধ কিবা এটা যুদ্ধ হৈছিল যেটো শীতল যুদ্ধ হৈছিল সো আৰম্ভণিতে কৈ দিও মোৰ এজন সাৰে কৈছিল মানে কি এজন লৰাক প্ৰশ্ন দিয়া হৈছিল শীতল যুদ্ধ বুলিলে কি বুজা দেই উত্তৰত লিখিছে বলে শীতল ঠাইত হোৱা যি যুদ্ধ হয় তাকে শীতল যুদ্ধ বুলি কোৱা হয় সো বন্ধুসকল তেনেকৈ উত্তৰ নিলিখিবা গোটেইখিনি একদম কি কৰি দিবা তোমালোকে বিনাশ কৰি দিবা সো চাই লোৱা শীতল যুদ্ধ মানে কি শীতল যুদ্ধ কাৰ মাজত বাৰু হৈছিল সো শীতল যুদ্ধ বুলি কলে 1945 ৰ পৰা 1991 লৈকে চলিছিল এটা যুদ্ধ যাক আমি শীতল যুদ্ধ নামেৰে নামাঙ্কিত কৰিছো কিয় নামাঙ্কিত কৰিছো কাৰণ বন্ধুসকল এই যেটো যুদ্ধ আছিল সেইটো আছিল USA ইউনাইটেড ষ্টেট অফ আমেৰিকা আৰু USSR ইউনাইটেড সোভিয়েট সোশ্যালিষ্ট ৰিপাব্লিকৰ মাজত এটা যুদ্ধ হৈছিল কিন্তু ডাইৰেক্ট যুদ্ধ নহয় প্ৰত্যক্ষ যুদ্ধ নহয় পৰোক্ষভাৱে যুদ্ধ কৰিছিল পৰোক্ষ মানে কি বন্ধুসকল চোৱা মানে USA আৰু USSR 1945 চনত দুয়োটাৰ হাততেই পাৰমাণৱিক অস্ত্ৰ আহি পৰিছিল পাৰমাণৱিক অস্ত্ৰ বুজি পাইছা বন্ধুসকল এই যে বোমা বিস্ফোৰণ ঢাক খেক একদম বিনাশ সো বন্ধুসকল দুয়োটাৰ হাততে কি বনাই লৈছিল দুয়োটা দেখে USA আৰু USSR দুয়োটাই বনাই দিছিল পাৰমাণৱিক হাতিয়াৰ হয় না নহয় এজনে আনজনক লকুৱাই ই ইয়াক কোৱা নাই বনাইছে বুলি ই ইয়াক কোৱা নাই বনাইছে বুলি দুয়োটা বেস্ট ফ্ৰেন্ড আছিল কিন্তু মাজত স্টাৰ্ট হৈ গল খন্দে আৰু সংশয় বুজি পাইছা দুয়োটাৰ মাজত ই কয় তই মোক লুকাই লুকাই তই বোমা বনাই লৈছ মোক কোৱাই নাই ই ইয়াক কয় তই মোক লুকাই লুকাই বোমা বনাই লৈছ তইতো কম নহয় মানে দুয়োটাৰ মাজতেই লাগি গল নিজৰ ভিতৰত ফ্ৰেন্ডৰ ভিতৰতে লাগি গল যুদ্ধ বুজি পাইছা বন্ধুসকল এতে ই ইয়াক মাৰিব নোৱাৰে ই ইয়াক মাৰিব নোৱাৰে কিয় মাৰিব নোৱাৰে এজনে আনজনক একদম ডিঙি চেপি মাৰিবলৈ হত্যা কৰিবলৈ মন যায় হিয়তৰ ই USA ভাবে ৰাছিয়াক পালে তো মই একেবাৰে এনেকুৱা পিটিম একদম ৰাছিয়াৰ কাম শেষ কৰি দিম আৰু ৰাছিয়া আনপিনৰ পৰা ভাবে যদি মই USA পাই যাও নহয় USক একেবাৰে ধ্বংস কৰি দিম কিন্তু নোৱাৰাৰ কাৰণটো কি কাৰণ দুয়োটাৰ হাতত হাতিয়াৰ আছে ই যদি ইয়াৰ ওপৰত যদি মাৰে ই বাট চাব নেকি ও ৰাছিয়া ভাইয়ে মোৰ ওপৰত মাৰিছে আচ্ছা মাৰিব দিয়ক মোৰ ভাই হয় বাট চাব নাসা ইও দিব ঢাককৈ ৰাছিয়াৰ ওপৰত ফুটাই তেতিয়া ৰাছিয়া মৰিব আমেৰিকাও মৰিব কাৰণ দুয়োটাৰ হাতত কি আছে পাৰমাণৱিক অস্ত্ৰ আছে সব বন্ধুসকল দুয়োটাই ভয় পায় এটাই আনটোৰ ওপৰত আক্ৰমণ কৰিবলৈ কিন্তু মনে মনে একদম জিহতৰ একদম জিদ আৰু মনে মনে একদম হেঁচাইছি কৰি থাকে যদি পালো হয় যদি তাক একদম ধ্বংস কৰিব পাৰিলো হয় তেতিয়া হলে বিশ্বৰ ৰজা মই হলো হয় এই পৃথিৱীৰ ৰজা মই হলো হয় USA ভাবে USSR ভাবে যে বিশ্বৰ ৰজা কোন হলে হয় মই হলো হয় বুজি পাইছা কিন্তু কোনেও হ'ব নোৱাৰে কাৰণ দুয়োটাৰ হাতত কি আছে পাৰমাণৱিক অস্ত্ৰ আছে পাৰমাণৱিক হাতিয়াৰ আছে এটাই আনটোৰ মাজত অকল হিংসা কৰি থাকে এই যুদ্ধৰ নাম দিয়া হৈছে শীতল যুদ্ধ বুজি পাইছা বন্ধুসকল শীতল যুদ্ধ ডাইৰেক্ট কোনো যুদ্ধ নহয় এইটো প্ৰত্যক্ষ কোনো যুদ্ধ নহয় পৰোক্ষভাৱে চলা এটা যুদ্ধ মনত থাকিব শীতল যুদ্ধ বুলিলে কি বুজা যদি প্ৰশ্ন আহে বলে শীতল যুদ্ধ এনেকুৱা এটা যুদ্ধ যেটো নেকি প্ৰত্যক্ষভাৱে নচলি পৰোক্ষভাৱে চলিছিল যেহেতু সেইটো সময়ত দুয়োটা USSR আৰু USA দুয়োটাই পাৰমাণৱিক অস্ত্ৰ
অস্ত্ৰৰ অধিকাৰী হৈ পৰিছিলে সেই কাৰণে দুইটাৰ মাজত ভয় আছিলে সংশয় আছিলে যে এজনে আনজনৰ ওপৰত যদি যুদ্ধ কৰে তেতিয়াহলে ডাইৰেক্ট যুদ্ধ হলে দুইটাৰে ক্ষতি হ'ব সেই কাৰণে তেওঁলোকে ডাইৰেক্ট যুদ্ধ নকৰি কি আছিলে এটা মুখে মুখে আন্তৰিকভাৱে চলা এটা জ্বলন এটা যুদ্ধ হৈ গল নিজৰ ভাষাত লিখিছা কোমলীয়া কৈ লিখিছা যিজনে পৰীক্ষকে চাব নহয় একদম মন মহলি যাব মাৰ্কস দিবলৈ তোমালোকক একদম বিন্দাস মাৰ্কস দিব ওকে সো বুজি পাইছা শীতল যুদ্ধ কি হয় কিন্তু শীতল যুদ্ধক আমি যদি ডিপ্লয় বুজিবলৈ যাও একেবাৰে বিস্তাৰিত ৰূপে যদি বুজিবলৈ যাও কিয় এনেকুৱা দুটা ফ্ৰেণ্ডৰ মাজত যে কাজিয়া হল কাৰণটো কি যদি খুজিবলৈ যাও তেতিয়া হলে আমি যাব লাগিব ব্যাকগ্ৰাউণ্ডত হিষ্টৰী যাব লাগিব আৰু তাৰ হিষ্টৰীটো তাৰ কাজিয়াটো আৰম্ভণি হৈছিল তোমালোকৰ ওয়াৰ্ল্ড ওয়াৰ 2 World War 2 কিমান চনত হৈছিল World War 2 তোমালোকে যদি সোৱা World War 2 হৈছিল 1939 ৰ পৰা 1945 লৈকে হৈছিল বুজি পাইছা বন্ধুসকল এইটো পৰীক্ষাত খুদিব পাৰে তোমালোকৰ World War 2 কেতিয়া হৈছিল সো 1939 টু 1945 আৰু এই 45 ৰ পৰা আৰম্ভ হৈ গৈছিল কি শীতল যুদ্ধ 91 লৈকে চলিছিল বুজি পাইছা এতিয়া আমি আলোচনা কৰিম এই যে World War 2 ইয়াৰ পৰা কেনেকৈ শীতল যুদ্ধলৈ পৰিণত হল World War 2 কেনেকৈ শীতল যুদ্ধলৈ পৰিণত হল সেইটো আমি আলোচনা কৰিম ঠিক আছে চাই লোৱা এতিয়া World War 2 হৈছিল 1939 টু 1945 ৰ ভিতৰত ইয়াত আছিল দুটা পাৰ্টি এটা আছিল মিত্ৰ শক্তি এটাৰ নাম আছিল চক্ৰ শক্তি দুইটাৰ মাজত যুদ্ধ চলি আছিল ঠিক আছে চক্ৰ শক্তিত আছিল জাৰ্মানী ইটালী জাপান আৰু মিত্ৰ শক্তিত আছিল ব্ৰিটেন ফ্ৰান্স সো ইয়াত আৰু দুটা আছে ইয়াত আছে USA আৰু USSR এইটো প্ৰথমতে দুটা মই নাম লিখা নাই নিলিখাৰো কাৰণ আছে বাৰু মই তোমালোকক এই কাৰণটো কৈ দিম কাৰণ এই দুইটা প্ৰথমতে যুদ্ধত নাছিলে পিছতহে আহিয়তক মাতি অনা হৈছে কেনেকৈ মাতি অনা হল চাই লোৱা প্ৰথমতে তো ইহতৰ মাজতে যুদ্ধ লাগিছে এইবিলাকৰ মাজতে যুদ্ধ লাগিছে এই দুইটা টিমৰ মাজতে কি লাগিছে একদম যুদ্ধ লাগিছে আৰু ইয়াৰ ইটালীৰ যিজন আছিল তোমালোকে জানা হিটলাৰ হয় না নহয় হিটলাৰৰ কথা সবে জানে ই বিৰাট মজা পায় মানুহক হত্যা কৰি পিনে বেলেগৰ লগত যুদ্ধ কৰি পিনে বিৰাট মজা পায় হি এটা সময়ত কি কৰিছিল জানা নেকি যিবিলাক বেলেগ দেশৰ পৰা আক্ৰমণ কৰি সৈন্যবাহিনী ধৰি ৰাখে সেই সৈন্যবাহিনীক এটা ৰুমত ভৰাই ৰাখে আৰু তাত বিষাক্ত কিবা গ্যাস এৰি দিয়ে আৰু এই গ্যাসত যেতিয়া চটপটায় মানে মানুহবিলাক মৰা মৰা অৱস্থা হয় আধা মৰা হয় একদম মৰি থাকে মানুহবিলাক কি মজা পাই থাকে ওয়াও কি মজা আই আছে আহাহাহা ই পুৰা একদম কিবা এটা দিৰবিন লগাই চাব আৰু চাই থাকিব মজা আই আছে এনেকুৱা তানাসা আছিল হিটলাৰ বুজি পাইছা এটা হিটলাৰে কি কৰিলে চোৱা ইয়াৰ লগত দুটাৰ মাজত বহুত সময় যুদ্ধ চলি আছে চলি থাকাৰ সময়ত হিটলাৰে আৰু জাৰ্মানী ভাবিছে আৰে ভাই আমি তো যুদ্ধ কৰি আছো USA আৰু USSR তো আমাৰ নিচিনা ডাঙৰ দেশ হয় হিয়তৰো পাৱাৰ আছে ইহতে যুদ্ধ নকৰিলে তো ৰজা হিয়তেই হৈ যাব হিয়তৰে পাৱাৰ চলিব বাই মাৰ হিয়তকো যুদ্ধ কানি দিম আমি মাৰ World War 2 চলিছে মাৰ এই কেটা বাদ পৰিব নেকি লৈ আই কেটা দিলে নহয় একদম কি কৰিছে ৰাছিয়াৰ ওপৰতো যুদ্ধ কৰি দিছে আমেৰিকাৰ ওপৰতো যুদ্ধ কৰিছে আমেৰিকাৰ আৰু ৰাছিয়াৰ উঠি গল খং ভাই আমি একোৱে কৰা নাই তন্তৰ মাজত হা আৰু তন্তে ভেমেজালি কৰি আমাক যুদ্ধৰ মাজত আনি আছো তন্তক দেখুৱাইছো আমি কোন হয় দাদা কোন হয় তোমালোকে চিনি পোৱা নাই নহয় জানো আচ্ছা এতিয়া দেখাই আছো কোনে কলে USA আৰু USSR এই দুইটাই কলে এনেকুৱা কোৱাৰ লগে লগে কি হৈ গল সব বন্ধুসকল ইহতে যেতিয়া এই কথাখিনি কৈ দিছে কৈ দিয়াৰ লগে লগে এতিয়াতো আৰু কাম হৈ গল জাপানে কি কৰিলে জাপানে ইয়াৰ ওপৰত যুদ্ধ খানিলে ইটালীও খানিলে বেচাৰা হতে দুইটাই সহ্য কৰোতে হঠাতে খং উঠি গল USA কলে তন্তে তো এইবিলাক সৰু সৰু বম ফুটাই আছো ঠাককৈ ফুটি গৈছে হয়নে নহয় আমাৰ বমখিনি চাবি তন্তক দিলে USSR একেবাৰে জাপানৰ হিৰোসীমা কি নাম হিৰোসীমা জাপানৰ দুটা ঠাই নাম আছিল কি হিৰোসীমা আৰু নাগাসাকি কি নাগাসাকি নামখিনি স্পেলিংখিনি ভুল হ'ব পাৰে তাৰ কাৰণে ক্ষমা বিচাৰিছো সোৱা হিৰোসীমা আৰু নাগাসাকি দিলে বম বিস্ফোৰণ কৰি পাৰমাণৱিক অস্ত্ৰ আৰু গোটেই জাপানক একেবাৰে ধ্বংস কৰি দিলে জাপানে এতিয়া কি কৰিব ইটো ভাবিছিলে ইয়াৰ ওপৰত এনেকুৱা বোমা থাকিব নেকি ইটো গমেই পোৱা নাই যে একদম USA এনেকুৱা প্ৰকাণ্ড হৈ বহিছে যে একদম পাৰমাণৱিক বোমা বিস্ফোৰণ কৰি দিব আৰু একেবাৰে মুখেক কৰি পলাব এতিয়া খেকছোৱা জাপানৰ এই যে হিৰোসীমা আৰু নাগাসাকি দুটা যে বোমা বিস্ফোৰণ কৰিছে আজিলৈকে তাত যিবিলাক মানুহৰ জন্ম হয় পঙ্গু হৈ জন্ম হয় চিন্তা কৰা জন্ম হোৱাৰ লগে লগে পঙ্গু হৈ জন্ম হয়
এই বোমা বিস্ফোরণ করার কারণে। কিয় এনেকুৱা হল? কাৰণ এই যে পাৰমাণৱিক অস্ত্ৰ যিবিলাক আছে সেইবিলাকৰ শক্তি, নিউক্লিয়াৰ বম যিবিলাক আছে সেইবিলাকৰ শক্তি ইমানেই বেছি, ইমানেই এইবিলাক বিষাক্ত যে ইহঁতৰ গেছ আজিলৈকে তাত আছে, আজিলৈকে তাত এটা উদ্ভিদলৈকে জন্ম ল'ব পৰা নাই। চিন্তা কৰাচোন বন্ধুসকল, আচৰিত নহয় নেকি? গতিকে এইটো কাৰণত কি হৈছিলে, হিৰোশ্বিমা আৰু নাগাসাকিত আজিলৈকে মানুহ যিবিলাক জন্ম হয় পংগু হৈ জন্ম হয়। চিন্তা কৰা বন্ধুসকল, এই দুয়োটাৰ যিটো যুদ্ধ লাগিছিলে, এই যুদ্ধত 50ৰ পৰা 70 লাখ মানুহৰ মৃত্যু হৈছিলে। চিন্তা কৰা, 50ৰ পৰা প্ৰায় নিযুত মানুহৰ কি হৈছিলে, নিযুত মানুহৰ কি হৈছিলে, তাতে কি হৈছিলে, নিযুত লোকৰ তাতে মৃত্যু হৈছিলে এইটো ভয়ানক যুদ্ধত। চিন্তা কৰা, এইটো এনেকুৱা এটা ভয়ানক যুদ্ধ হৈছিলে যে 50ৰ পৰা 70,000 নিযুত মানুহৰ মৃত্যু হৈ গৈছিলে। এনেকুৱা দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে। আৰু পিছত কি হল, যেতিয়া কি হৈছে, হিৰোশ্বিমা আৰু নাগাসাকিত USA বোমা বিস্ফোৰণ কৰিলে, কৰাৰ লগে লগে তো জাপানে আত্মসমৰ্পণ কৰি দিলে, বোলে ভাই মই সাৰেন্ডাৰ কৰি দিছো, মোৰ দ্বাৰা আৰু নহব, মই যুদ্ধ কৰিব নোৱাৰো, শেষ কৰি দিলে মোক। কোনে? USA ইপিনৰ পৰা হাত চাপৰি বজাই আছে, চা এতিয়া কি অৱস্থা, হয় নে নহয়? বাৰ বাৰ মানা কৰিছো মোক যুদ্ধত নানিবি তন্তে, মানা নাই, আনি দিছো, এতিয়া ল, বুজি পাইছো এতিয়া দাদা কোন হয়। এতিয়া কি হৈ গল, এইকেইটাতো চোৱা, এতিয়া খেল আহিব, মজা ইয়াতে আছে। ক'ত আছে চোৱা, ব্ৰিটেইনে ইমান দিনৰ পৰা কাৰ লগত যুদ্ধ কৰি আছে, এই তিনিটাৰ লগত যুদ্ধ কৰি আছে, জাৰ্মানী, ইটালী আৰু জাপানৰ লগত। আৰু কোনে কৰি আছে? ফ্ৰান্সেও কৰি আছে এই দুটাৰ লগত যুদ্ধ, হয় নে নহয়? তিনিটাৰ লগত যুদ্ধ কৰি আছে। গতিকে ইহঁতৰ দুটাৰ যুদ্ধ কৰোতে কৰোতে গোটেই অস্ত্ৰ শস্ত্ৰ শেষ। গতিকে বিশ্বৰ পৰা ব্ৰিটেইন নাই, শক্তি কমি গল ব্ৰিটেইনৰ। বিশ্বযুদ্ধত হাৰি, বিশ্বযুদ্ধত মানে গোটেই অস্ত্ৰ শস্ত্ৰ বিনাশ কৰি দিলে, গোটেই ইকনমিক পাৱাৰ, তাৰ দেশৰ টকা পইচা সব নাইকিয়া হৈ গল। ইপিনে ফ্ৰান্সো কি হৈ গল, একেই অৱস্থা, ফ্ৰান্সেও ইমান দিনৰ পৰা যুদ্ধ কৰিছে, তাৰো অৱস্থা বেয়া গল ফ্ৰান্সো। ইপিনে জাৰ্মানীৰো কি হৈ গল, অৱস্থা বেয়া, কাৰণ ইহঁতে ইয়াৰ লগত যুদ্ধ কৰি কৰি গোটেইখিনি শেষ কৰি দিছে। ইটালীৰো অৱস্থা শেষ, ইটালীও বাহিৰ পালে। জাৰ্মানীৰতো আৰু অৱস্থা আৰু, জাপানৰ অৱস্থাটো আৰু বেয়া, কাৰণ হিৰোশ্বিমা আৰু নাগাসাকিত বোমা বিস্ফোৰণ কৰাৰ পিছত ইহঁতে আৰু শেষ, ডাইৰেক্ট আত্মসমৰ্পণ। হিটলাৰৰ ঘৰৰ ভিতৰত সোমাই হিটলাৰক মাৰা হৈছে, বুজি পাইছা? USA হিটলাৰৰ ঘৰৰ ভিতৰত গৈ চাৰিওপিনৰ পৰা সৈন্য লৈ তাক ধৰি কুবাই 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 তাক হিটলাৰে শিকাই দিছে, বুজি পাইছা? এনেকুৱা মাৰ মাৰিছে হিটলাৰৰ ইটালী। এতিয়া বিশ্বত থাকিল কোন? এই দুটাও নাই, এই তিনিটাও নাই, এই দুইটা ফ্ৰেণ্ড, এই চাৰিটা ফ্ৰেণ্ড আছিলে, চাৰিটা ফ্ৰেণ্ডৰ পৰা দুটাটো শেষ, বিনাশ হৈ গল। থাকি গল কোনে? এই দুটা, USA আৰু USSR। বিশ্বত এতিয়া আটাইতকৈ পাৱাৰফুল, শক্তিমান কোন আছে? USA আৰু USSR। এই দুইটা বন্ধু আছে, বুজি পাইছা? দুইটা কি হৈ আছে? বন্ধু হৈ আছে। দুইটা একে দলত আছিলে তো, একে পাৰ্টি। দুইটা মিলি কাৰ লগত যুদ্ধ কৰিছিলে? জাৰ্মানী, ইটালী আৰু জাপান, তিনিটাৰ লগত যুদ্ধ কৰিছিলে। কিন্তু কথাটো কত চোৱা বন্ধুসকল, এতিয়া মজা আহিব দেই, চাই লোৱা। এতিয়া বিশ্বত কোন বাকী আছে? মই কৈছো বুলি কৈছো, USSR দুইটা বাকী আছে। ইউ পাৱাৰফুল, কাৰণ বিশ্ব সময়ত মাত্ৰ USA আছিলে আৰু USSR, বুজি পাইছা? তোমালোকে চিন্তা কৰা, তোমালোকৰ ক্লাছত যদি দুজন হিৰো ল'ৰা ছোৱালী থাকে দেই, টপ লেভেলৰ, ইয়াৰো লুকিং ষ্টাইল ভাল, ইয়াৰো লুকিং ষ্টাইল ভাল, বুজি, ধুনীয়া চুলি বনাব পাৰে, ইও ধুনীয়া ধুনীয়া পাৰে, ইয়াৰো বাইক আছে, ইয়াৰো বাইক, ইপিনেও ই তাত চোকা, সেইজনো পঢ়াত চোকা, এতিয়া বন্ধুত্ব হবনে জ্বলন হব? 100% জ্বলন হব বন্ধুসকল, কাৰণ এক হব নোৱাৰে। পাৰে নেকি? নোৱাৰে। মাজত একেই অৱস্থা হল, ফ্ৰেণ্ড, কিন্তু এতিয়া দুয়োটা সেম বৰাবৰ শক্তিৰে বিশ্বৰ ৰজা হলে, USA কয় বিশ্বৰ ৰজা হল আটাইতকৈ পাৱাৰ, গোটেই কথা বিশ্ব হব লাগিব। আকৌ USSR কয় ভাই তই কোন হয়, মই থাকোতে তই, তোৰ দাদা ইয়াত বহি আছে, দেখা নাই নেকি তই? দেখাই দিম একেবাৰে তোৰ কাৰণে কোন হয় মই। কাৰ হব? বিশ্বত পাৱাৰফুল মই হম, তই হব নোৱাৰিবি। ঠিক আছে? এতিয়া দুয়োটাৰ মাজত কম্পিটিশন বৰাবৰ হৈ আছে, ই চাই ইয়াক মাৰিবলৈ, ই চাই ইয়াক মাৰিবলৈ, দুয়োটাৰ মাজতে আৰু মনে মনে একদম জ্বলি আছে। ই কয় ৰ তই মোৰ ওচৰত আহ না, একেবাৰে তোক শিকাই দিম। ই কয় আহ তই মোৰ ওচৰত আহ, তোক শিকাই দিম। ই ইয়াক ধমকি দিয়ে পৰমাণৱিক বোমা দি মাৰি দিম, ই ইয়াক ধমকি দিয়ে তোক পৰমাণৱিক বোমা দি মাৰি দিম। কিন্তু ডাইৰেক্ট যুদ্ধ দুয়োটাই নাযায়, দুয়োটাই ভয় পায়। ই ভাবে যদি মই ইয়াৰ ওপৰত পেলাও, ই কি বাট চাব নেকি, ই চাব, এনেকুৱা কৰিলে দুয়োটা ধ্বংস। গতিকে চতুৰো আছিলে, দুয়োৰ ওপৰত আক্ৰমণো কৰা নাই, কাৰণ আক্ৰমণ হলে দুয়োটা মৰিব, আৰু দুয়োটা মৰি যাবগৈ। এটা আনটোৰ ওপৰত কেতিয়াও প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে যুদ্ধ কৰিছে, বুজি পাইছা বন্ধুসকল? তোমালোকৰ শীতল যুদ্ধৰ আৰম্ভ, গম পাইছা? দুয়োটাৰ মাজত
হেৰি হৈছে এতিয়া ই কি চোৱা দুয়োটাৰ মাজত কি আদৰ্শ লয় ই বিশ্বত আনিলে এটা আদৰ্শ বস্তুটো কি কেতিয়া শুনাও নাই স্যাৰ আদৰ্শ হয় না নহয় এতিয়া শুনিবা আদৰ্শটো কি চোৱা ইয়াৰ এটা আইডিওলজি আদৰ্শ মানে কি আইডিওলজি ইয়াৰ এটা আদৰ্শ দুইটাৰ বেলেগ বেলেগ আদৰ্শ ই কয় বিশ্বত হ'ব লাগে পুঞ্জীবাদী কি পুঞ্জীবাদী ই কয় সমাজবাদী বা সাম্যবাদী স্পেলিং ৰং হলে সৰি তাৰ কাৰণে ক্ষমা বিচাৰিছো কিন্তু টপিকখিনি তোমালোকে ভালদৰে বুজি লোৱা দুইটাৰে আদৰ্শ বেলেগ বেলেগ হয় বুজি পাইছা এটাই কি ফলো কৰে পুঁজিবাদী এটাই সমাজবাদী আৰু ই কয় বিশ্বত যদি হ'ব লাগে তেতিয়া হলে সাম্যবাদী হ'ব লাগে ই কয় বিশ্বত যদি হ'ব লাগে তেতিয়া হলে পুঁজিবাদী হ'ব লাগে পুঁজিবাদ আৰু সাম্যবাদৰ অৰ্থটো বুজি লোৱা পুঁজিবাদী মানে কি পুঁজিবাদী মানে হৈছে ক্যাপিটালিজম বুজি পাইছা ক্যাপিটাল বুলি ক'লে ধন আমি গম পাও নে নহয় ধন মানে ইয়াত পুঁজিবাদী ব্যৱস্থা অৰ্থ ব্যৱস্থা এনেকুৱা এটা অৰ্থ ব্যৱস্থা যত নেকি প্ৰপাৰ্টি বনাব পাৰে প্ৰাইভেট মানে ব্যক্তিগত হ'ব পাৰে মানে ধৰি লোৱা এতিয়া চোৱা প্ৰাইভেট সেই স্কুল যোনে বনাইছে সেই মানে নহয় যিমান টকা হ'ব এইখিনি টকা বেলেগে লৈ যাব পাৰিব নেকি নোৱাৰে মানে নহয় যিখিনি কমাব তেওঁৰে থাকিব পুঁজিবাদী সিস্টেমত অৰ্থাৎ তুমি এটা কোম্পানী খোলা অথবা স্কুল খোলা অথবা কিবা ফ্যাক্টরি খোলা ইয়াৰ মালিক তুমি নিজে ইয়াত অন্য কোনো অধিকাৰ নাই বেলেগে অধিকাৰ কৰিব নোৱাৰে বুজি পাইছা এতিয়া কয় এইটো ব্যৱস্থাতে চলিব গোটেই বিশ্ব পুঁজিবাদ ওলাইছে কোনে ইউএসএ আৰু কৈছে এইটো ব্যৱস্থাতে চলিব গোটেই বিশ্ব এইটো ব্যৱস্থা মই লৈ আহিছো এইটো ব্যৱস্থা কোনেও ভাঙিব নোৱাৰে আকৌ ইউএসএ বিশ্বক কি কয় বলে নাই বিশ্বত পুঁজিবাদ চলিব নোৱাৰে বিশ্বত চলিব সমাজবাদ এটা সমাজবাদী ব্যৱস্থাটো কি চোৱা সমাজবাদী ব্যৱস্থাৰ ৰুলটো হৈছে যে এজনে যদি 20 টকা ইনকাম কৰে আনজনে ধৰি লোৱা 10 টকা এটা ইনকাম কৰিছে আনজনে কৰিছে 40 টকা বুজি পাইছা সবে মিলি বেলেগ বেলেগ ইনকাম যদি কৰে গোটেইখিনি টকা কাৰ তাত দিব লাগিব সৰকাৰৰ তাত দিব লাগিব তিনিজনে মিলাই তাৰ গভৰ্নমেন্ট যেটো থাকিব সেই গভৰ্নমেন্টৰ টকাখিনি দিব নিজে ব্যক্তিগত হিচাপত ৰাখিব নোৱাৰে ঠিক আছে ইয়াত 20 টকা ইয়াত 10 টকা 30 টকা তল কিমান 70 টকা এই সৰকাৰে আৰু সৰকাৰে পোৱাৰ পিছত সৰক এই টকাখিনি সমানভাৱে বিতৰণ কৰিব সমানভাৱে দিব ঠিক আছে এইটো আস্বাদী ব্যৱস্থা ইয়াৰ পৰা কি হ'ব সমাজত যোন যেনেকুৱা অৱস্থাত আছে তেনেকুৱা অৱস্থাত থাকিব সবৰ সমান সম্পত্তি থাকিব জন দুখীয়া তেনেকুৱা হ'ব সো বন্ধুসকল এতিয়া চোৱা ফলে আছিল বুজি পাইছা ফলোৱাৰ্স আছিলে ইয়াৰো ফলোৱাৰ্স আছিলে ফলোৱাৰ্স মানে বুজি পাইছা ৰাষ্ট্ৰ ইয়াকো কেইটামান ৰাষ্ট্ৰ আমিতো ইউএসএসআৰৰ লগতে আছো আমি সাম্যবাদী ব্যৱস্থাতে যাম আমাক সাম্যবাদে লাগে নাই আমিতো পুঁজিবাদত আপত্তি কৰিব পাৰে মই ধনী হৈ যাম গাড়ী কিনিম মটৰ কিনিম একেবাৰে একদম মই জীৱনটো কি কৰিম ব্যাপ্ত কৰিম আকৌ কোনোবাই কয় নাই দুখীয়া সৃষ্টি হলে বহুত সমস্যা হ'ব গতিকে আমি সকলো সমান মানৱ হিচাপে জন্ম লৈছো সকলো সমান সো দুইটাৰ মাজতে সমস্যা হয় না নহয় আৰু পাৰ্টিশন হৈ গল দুইটাৰ মাজত পাৰ্টিশন হৈ গল ইয়াৰ মাজত কেইটামান ৰাষ্ট্ৰ আহি গল বুজি পাইছা ইয়াতো কেইটামান ৰাষ্ট্ৰ আহি গল দুইটাতে কি হৈছে বেলেগ বেলেগ কিছুমান ৰাষ্ট্ৰ আহি গল ই কৈছে মই সাপোৰ্টাৰ ইউএসএ ই কৈছে মই সাপোৰ্টাৰ সাম্যবাদৰ অৰ্থাৎ ইউএসএসআৰৰ দুইটা টিমতে সাপোৰ্টাৰ আহি গল বুজি পাইছা এতিয়া এই সাপোৰ্টাৰ বিলাক যে আহিছে তাৰ বিষয়ে মই অলপ আলোচনা কৰিম বুজি পাইছা বন্ধুসকল সাপোৰ্টাৰ দুইটা কিয় আহিলে এইটো টিমৰ লগতো সাপোৰ্টাৰ বিলাক দুইটা টিমতে সাপোৰ্টাৰে লগত হ'ব লাগে দুইটা টিমত যে সাপোৰ্টাৰ বিলাক হল কাৰণ দুইটা টিমত যে সাপোৰ্টাৰ বিলাক গল কি কাৰণত গল নিজৰ কিবা প্ৰফিট আছে নে নাই বাকি যিবিলাক দেশ আছে এইবিলাকে যে কোনোবাই ইউএসএসআৰক ফলো কৰিলে কোনোবাই যে ইউএসএক ফলো কৰিলে এই ফলো কৰাৰ ৰিজনটো কি এই ৰিজনটো আমি আলোচনা কৰিম
ইয়াত তোমালোকে এইটো ৰিজনটো কি মানে যে ডাঙৰ দেশবিলাক আছিলে এই যে USA আৰু USSR যে নিজৰ যিবিলাক শক্তি বঢ়াবলৈ যে সৰু সৰু দেশ হাতত লৈছিলে সৰু সৰু দেশবিলাক হাতত লোৱাৰ কাৰণটো কি তেওঁলোকেতো নিজেও পাৰে ইমান পাৱাৰফুল আছিলে হয় না নহয় USA ইমান পাৱাৰফুল আছিলে USSR আৰু USA ইমান পাৱাৰফুল আছিলে সো কিহৰ কাৰণে তেওঁলোকে সৰু সৰু দেশবিলাকক নিজৰ হাতত ল'ব বিচাৰিলে কাৰণটো কি সো বন্ধুসকল ফাৰ্ষ্ট কথাটো হ'ল আধিপত্য বিস্তাৰ মানে কি নিজৰ পাৱাৰটো জাগৰণ কৰা যাতে গোটেই দেশৰ নিয়ন্ত্ৰণ মোৰ হাতত থাকক সবে মোৰ কথা মানক হয় না নহয় গতিকে এটো মোৰ আধিপত্য হৈ যাব সো প্ৰথম কথাটো হ'ব আধিপত্য বিস্তাৰ কৰা ঠিক আছে ইয়াত আৰু এটা পইণ্টস মই এৰি দিছো সো এটো তোমালোকে আধিপত্য বিস্তাৰ বুলি লিখিবা হা আধিপত্য বিস্তাৰ স্পেলিং ভুল হ'ব পাৰে চাই লবা আধিপত্য বিস্তাৰ মানে ই বিচাৰিছে বিশ্বটো মোৰ ই বিচাৰিছে বিশ্বটো মোৰ দুইটাৰ মাজত আধিপত্য বিস্তাৰক লৈ লাগিছিলে সংঘাত বুজি পাইছা যে কোনে বেছি আধিপত্য বিস্তাৰ কৰিব পাৰে সেই কাৰণে ইউ ভাবিছিলে বেলেগ দেশ মোৰ লগত আহক ইউ ভাবিছিলে বেলেগ দেশ মোৰ লগত আহক সেইটো লৈ এটা কাৰণ আছিলে সো বন্ধুসকল এইটো কোৱেশ্চন তোমালোকৰ আহে প্ৰায় কি কোৱেশ্চন কদিব কোৱেশ্চনটো শুনি লোৱা বোলে দুই মহাশক্তিৰ সৰু দেশবিলাকৰ প্ৰয়োজন কিয় হৈছিলে দুই মহাশক্তিৰ সৰু দেশবিলাকৰ প্ৰয়োজন কিয় হৈছিলে কিয় হিয়তে সৰু দেশবিলাকক লগত ৰাখিছিলে সো ইয়াৰ প্ৰথম উদ্দেশ্যটো হৈছে আধিপত্য বিস্তাৰ যাতে সৰু দেশবিলাকে তেওঁলোকৰ কথা মানে মানে নহয় অৰ্থাৎ যদি USSR ৰ লগত সৰু দেশবিলাক যায় তেতিয়া হলে USSR ৰ গোলাম হৈ যাব আৰু যদি USSR ৰ লগত যায় তেতিয়া হলে US ৰ গোলাম হৈ গল সো সেইটো কাৰণত নিজৰ গোলাম বা নিজৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে সৰু দেশবিলাকক হাতত লৈছিলে নাম্বাৰ 1 পইণ্ট শেষ ইয়াৰ পিছৰটো যোৱা এটো 1 পইণ্ট দে এটো 2 হ'ব সেই দেশসমূহৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ কৰা এতিয়া যদি সৰু দেশবিলাকক যদি লৈ লয় USA লোক অথবা USSR লোক তেতিয়া হলে এই দেশৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কাৰ আধিপত্য থাকিব কাৰ নিয়ন্ত্ৰণ থাকিব নিশ্চয় USSR অথবা USSR থাকিব তাত বিভিন্ন ধৰণৰ কয়লা পোৱা যাব পেট্ৰলিয়াম ডিজেল এবিলাক যুদ্ধত লাগে আৰু এবিলাক যুদ্ধৰ কাৰণে ব্যৱহাৰ কৰিব কোনে USSR আৰু কোনে কৰিব USA কৰিব সো বন্ধুসকল এইটো কাৰণত তেওঁলোকে কি কৰিছিলে নিয়ন্ত্ৰণ কৰি লৈছিলে প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সৰু সৰু দেশবিলাকৰ নিজৰ পক্ষত আনিব বিচাৰিছিলে ঠিক আছে ইয়াৰ পিছত চোৱা নাম্বাৰ 3 পইণ্ট চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা দুইটাই ভাবিছিলে যে আমি কি কৰিম চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিম সৰি ইয়াত পইণ্টটো থাকি গল 3 পইণ্ট সামৰিক অভিযান চলাবৰ বাবে ভূখণ্ড ব্যৱহাৰ মানে সামৰিক অভিযান চলাবৰ কাৰণে মানে কি সৈন্য বাহিনী দুইটাৰ লগত আছে ইয়াৰ লগতো আছে ইয়াৰ লগতো আছে এতিয়া সৈন্য বাহিনী ডাইৰেক্ট যদি USSR ৰ পৰা US ক আক্ৰমণ কৰিব লগিয়া হয় তেতিয়া হলে নিশ্চয় USA গম পাই যাব কত সামৰিক অভিযান চলি আছে কত সৈন্যবিলাকক ৰখা হৈছে সেইবিলাকক কি পাৱাৰ দিয়া হৈছে কেনেকুৱা প্ৰশিক্ষণ দিয়া আছে গোটেই কথা USA গম পাই যাব অথবা USA যত কৰিব সেইখিনি USSR গম পাই যাব সেই গম নাপাবৰ কাৰণে এনেকুৱা ঠাইত সৈন্য বাহিনীক প্ৰশিক্ষণ দিব লাগে অথবা এনেকুৱা ঠাইত সৈন্য বাহিনীক ৰাখিব লাগে যত কোনে গম নাপাও হয় না নহয় যাতে USA টো গম নাপাওক আৰু USA টো USSR গম নাপাওক সেই কাৰণে তেওঁলোকে সামৰিক গাঁঠি বনাইছিলে বেলেগ দেশত আৰু সেই কাৰণে সামৰিক গাঁঠি বনাবৰ কাৰণে বেলেগ সৰু সৰু দেশক নিজৰ হাতত লৈছিলে বুজি পাইছা নাম্বাৰ 3 পইণ্ট চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা তেওঁলোকে কি কৰিছিলে চোৰাংচোৱাৰ ঘাটি হিচাপে কি কৰিছিলে ব্যৱহাৰ কৰিছিলে মানে কি মানে চোৰাংচোৱাৰ ঘাটি বুলি ক'লে কিবা এটা কেন্দ্ৰ যত নেকি বিভিন্ন ধৰণৰ অস্ত্ৰপাতি ৰখা হয় তেনেকুৱা কিছুমান চোৰাংচোৱাৰ ঘাটি থাকে সেই ঘাটিবিলাক এনেকুৱা ঠাইত নিৰ্মাণ কৰিব লাগে যাতে USSR US টো গম নাপাওক আৰু USA টো USSR গম নাপাওক যদি গম পাই যায় তেতিয়া হলে বোমা বিস্ফোৰণ কৰি দিব অথবা আক্ৰমণ কৰি দিব শেষ হৈ যাব নিজৰ দেশত ৰাখিলে গতিকে নিজৰ দেশত ৰাখাৰ প্ৰয়োজন নাই বাহিৰত ৰাখিছিলে বেলেগ দেশৰ লগত বন্ধুত্ব কৰি তাত নিৰ্মাণ কৰিছিলে চোৰাংচোৱাৰ ঘাটিবিলাক সেই কাৰণে সৰু দেশবিলাকক নিজৰ হাতত ৰাখিব বিচাৰিছিলে আৰু 4টো আছিল আৰ্থিক সাহায্য হয় নহয় আৰ্থিক সাহায্য যাতে বেলেগৰ পৰা বেলেগ দেশৰ পৰা আৰ্থিক সাহায্য পাই যায় ইহঁতে কাৰণ কিবা কাৰণত যদি আৰ্থিক ৰূপে তেওঁলোকে দুৰ্বল হৈ পৰে তেতিয়া হলে সৰু সৰু যিবিলাক দেশ ৰাখিছে সেইবিলাকৰ পৰা যাতে আৰ্থিক সাহায্য পায় সো এইকেইটা কাৰণতে কি কৰিছিলে ডাঙৰ যিবিলাক
দুটা দেশ আছিলে, দুটা বিশ্ব আছিলে, এটা হৈছে তোমালোকৰ USSR আৰু এটা হৈছিল USA। এইটো প্ৰথম বিশ্ব বুলি জনা যায়, ইয়াক দ্বিতীয় বিশ্ব বুলি জনা যায়। বুজি পাইছা? এই দুয়োটা বিশ্বই কি কৰিছিলে, সৰু সৰু দেশবিলাকক নিজৰ হাতত ৰাখিব বিচাৰিছিলে আৰু আধিপত্য বিস্তাৰ কৰিব বিচাৰিছিলে। ইয়াৰ পিছত চোৱা, এতিয়া এই সৰু দেশবিলাকৰোতো নিশ্চয় USSR ৰ লগত যোৱা অথবা US ৰ লগত যোৱা কিবা স্বাৰ্থ নিশ্চয় হ'ব। এইটো পৰীক্ষাত আহে যে সৰু সৰু দেশবিলাকে কিয় দুটা মহাশক্তিক যোগদান কৰিছিলে। তেতিয়াহ'লে বন্ধুসকল চোৱা, যদি দুটা মহাশক্তিক যোগদান নকৰে, যদি কোনো এটাতে যোগদান নকৰি পিনে থাকে, তেতিয়াহ'লে বেলেগে আহি সিহঁতক আক্ৰমণ কৰিব। গতিকে ছায়াৰ তলত থকাত ভাল, হয়নে নহয়? US ৰ তলত থাকক অথবা USSR তলত থাকক, কিবা এটা ছায়াৰ তলত থাকিলে কোনো আক্ৰমণ কৰিব নোৱাৰে। যদি ধৰি লোৱা কিবা এটা দেশ USSR লগত আছে, হয়নে নহয়? USSR লগত কিবা এটা দেশ আছে, এতিয়া এই দেশটোক ভয় নাথাকিব যে বেলেগে আক্ৰমণ কৰিব, কাৰণ ইয়াক যদি কোনোবাই আক্ৰমণ কৰে USSR কৰিব, আৰে ভাই মই আছো নহয় তোৰ লগত, তোৰ দাদা বহি আছে নে নাই, কোনে তোক আক্ৰমণ কৰিব, তাৰ একদম চিনা ফালি দিম, হয়নে নহয়? মই আছো তোৰ লগত, চাম কোন বেটা আহে তোক মাৰিবৰ কাৰণে, মই আছো তোৰ লগত। গতিকে সেইখিনি ভয় নাইকিয়া হৈ যায়। এই ভয় নাইকিয়া হৈ যায় যাতে বেলেগৰ আক্ৰমণৰ পৰা বাচিবলৈ সৰু সৰু দেশবিলাকে কি কৰিছিলে, সাহায্য লৈছিলে অথবা ডাঙৰ দেশবিলাকত যোগদান কৰিছিলে। আৰু কিছুমানে কি কৰিছিলে, আদৰ্শক ভাল পাই গৈছিলে। কিছুমানে সমাজবাদী আদৰ্শক ভাল পাই গৈছে, কিছুমানে আকৌ পুঁজিবাদী আদৰ্শক ভাল পাই গৈছে। আকৌ কিছুমানে এনেকুৱাও ভাবিছে যে আমি কিবা নহলে কিবাতো যোগদান কৰিবই লাগিব। যদি আমি US ৰ লগত যোগদান নকৰো, তেতিয়াহ'লে USA কি কৰিব, USSR মোক ধৰিব, মাৰি পেলাব পাৰে। আৰু যদি কিবা এটাত মই যোগদান কৰিলো USSR অথবা US ৰ লগত, তেতিয়াহ'লে তো আৰু টেনচন নাই, আৰু মই আৰামত থাকিব পাৰো। ঠিক আছে? গতিকে এইখিনি আছিলে তোমালোকৰ সৰু সৰু দেশবিলাকে। আৰু আৰ্থিক সাহায্যৰ কাৰণেও সৰু সৰু দেশবিলাক কেতিয়াবা বিপদত পৰে, আৰু কেইটামান দেশ এনেকুৱা আছিলে মাত্ৰ স্বাধীনতা তেওঁলোকে পাইছে। গতিকে এইবিলাকৰ দেশৰ অৰ্থ অথবা বাণিজ্যৰ কাৰণে ডাঙৰ ডাঙৰ দেশবিলাকক সুবিধা দিয়া হৈছিলে। প্ৰথম বিশ্বত আৰু দ্বিতীয় বিশ্বত তেওঁলোকক সুবিধা দিয়া হৈছিলে যে তোমালোকে মোৰ তাত আহি বেপাৰ বাণিজ্য কৰিব পাৰা, মোৰ লগত লেনদেন কৰিব পাৰা, আৰ্থিক সাহায্যও তুমি পাবা। গতিকে আৰ্থিক সাহায্যৰ বাবে কি কৰিছিলে, সৰু সৰু দেশবিলাকে ডাঙৰ দেশবিলাকৰ লগত মিলি গৈছিলে। সো এইটো দুটা আহে। বুজি পাইছা বন্ধুসকল? এতিয়া আমি কমপ্লিট এইখিনি কথা গম পালো। এতিয়া আমি শীতল যুদ্ধ যে হৈছিলে তাৰ প্ৰথম ৰিজনটো আমি পাই গলো যে আদৰ্শক লৈ, হয়নে নহয়? যে আদৰ্শক কেন্দ্ৰ কৰি এটাই পুঁজিবাদ ফলো কৰিছিলে, এটা সাম্যবাদ ফলো কৰিছিলে, আৰু এই দুইটাৰ কেন্দ্ৰ কৰিহে যুদ্ধ হৈছিলে। কিন্তু ইয়াত তোমালোকৰ পৰীক্ষাত আহে 4টা কাৰণ সোধে যে শীতল যুদ্ধ হোৱাৰ 4টা কাৰণ তোমালোকে উল্লেখ কৰা, অথবা 5টা কাৰণো সুধি দিয়ে। বিশেষকৈ 4টা কাৰণে সোধে। এনেকুৱা প্ৰশ্নটো আহিব বোলে শীতল যুদ্ধ বুলিলে কি বুজা, এই শীতল যুদ্ধ হোৱাৰ কাৰণ কেইটা উল্লেখ কৰা। 5 মাৰ্কৰ থাকিব, 4টা পইণ্ট লিখিব লাগে, আৰু শীতল যুদ্ধটো কি বৰ্ণনা কৰিব লাগে। সো শীতল যুদ্ধ তোমালোকে বুজি পাই গৈছা। এতিয়া শীতল যুদ্ধৰ এটা কাৰণটো গম পালাই। এতিয়া আমি আৰু 3টা শীতল যুদ্ধৰ কাৰণ আলোচনা কৰিম, যিকেইটা তোমালোকৰ পঢ়িলে আজিৰ ক্লাছটো সামৰণি মাৰিম। পিছত তোমালোকৰ কিউবা সংকট, কোৰিয়া সংকট অথবা কিউবান মিছাইল সংকট আছে, আৰু নাম NAM নাম তৃতীয় বিশ্ব যাক বুলি কোৱা হয়, সেই নামৰ বিষয়ে আমি আলোচনা কৰিম অন্য দুটা ভিডিঅ'ত। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন আনসাৰখিনি একেলেঠাৰি আমি দি থাকিম। সো বন্ধুসকল চাই থাকিবা। এতিয়া আমি আলোচনা কৰিম যে শীতল যুদ্ধ হোৱাৰ ৰিজনটো কি, আসল কাৰণটো কি, কিহৰ কাৰণে, কোন কেইটা কাৰণৰ কাৰণে শীতল যুদ্ধ হৈছিলে। এতিয়া সব বন্ধুসকল এই শীতল যুদ্ধ হোৱাৰ কাৰণ কেইটা আমি চাম। ঠিক আছে? পিছত আজিৰ লেকচাৰটো এনেও দীঘলীয়া হৈছে, সো আজি ইয়াতে সামৰণিম। পিছৰখিনি আমি বেলেগ দুটা পাৰ্ট হ'ব, সেই দুটা পাৰ্টত চালে তোমালোকৰ গোটেইখিনি কনফিউজন ক্লিয়াৰ হৈ যাব। নোটছখিনি দিম, একজেক্ট নোটছ দিম, শৰ্ট কুৱেশ্যন লং কুৱেশ্যন এটাও এৰা নাখায়, চিন্তা কৰিব নালাগে। নোটছ একদম ধুনীয়াকৈ নোটছ পাবা তোমালোকে, PDF ফৰ্মত পাই যাবা। ঠিক আছে? সো চাই লও বন্ধুসকল শীতল যুদ্ধৰ হোৱাৰ কাৰণখিনি। এতিয়া আমি যদি চাওঁ, প্ৰথম হৈছে পাৰস্পৰিক সন্দেহ আৰু সংশয়। কিহৰ কাৰণে সৃষ্টি হৈছিলে পাৰস্পৰিক সন্দেহ আৰু সংশয়? মানে কি, মানে দুয়োটাই এটা আনটোৰ ওপৰত সন্দেহ কৰিছিলে। USA ভাবে USSR মোৰ পৰা বেছি শক্তিশালী হৈ গ'ল নেকি, আকৌ USA ভাবে USSR মোৰ পৰা বেছি শক্তিশালী হৈ গ'ল নেকি, এটাই আনটোৰ ওপৰত সন্দেহ কৰে। বুজি পাইছা? কাৰণ পাৰমাণৱিক হাতিয়াৰ দুইটাৰ ওপৰত আছে। ই ভাবে কৰবাত ই প্ৰশিক্ষণ কেন্দ্ৰ খোলা নাইতো, মোৰ কাৰণে যুদ্ধৰ কাৰণে তৈয়াৰী কৰা নাইতো, মোক মাৰিবৰ কাৰণে চেষ্টা কৰা নাইতো, বিভিন্ন কথা এজনে আনজনৰ ওপৰত ভাবে। গতিকে সন্দেহ কৰে। এই সন্দেহ কাৰণতে শীতল যুদ্ধ নাম পালে, হয়নে নহয়? এটাই আনটোৰ ওপৰত সন্দেহ কৰে, সন্দেহ কৰাৰ কাৰণে শীতল যুদ্ধৰ এটা মানে যুদ্ধৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। যুদ্ধটো হোৱা নাই, শীতল যুদ্ধ বুলি ক'লে কোনো যুদ্ধ নহয়, পৰিস্থিতিৰহে সৃষ্টি হোৱা। বুজি পাইছা? সো নাম্বাৰ 1 পইণ্ট শেষ। নাম্বাৰ 2টো হৈছে আধিপত্য প্ৰতিষ্ঠা। দুইটা শীতল যুদ্ধ হোৱাৰ কাৰণ কি, আধিপত্য প্ৰতিষ্ঠা। ই ভাবে এই বিশ্বৰ ভিতৰত বাহুবলী মই,
ই ভাবে এই বিশ্বৰ ভিতৰত বাহুবলী মই দুইটা বাহুবলী হ'ব বিচাৰে হয়নে নহয় এতিয়া এটা বিশ্বত দুটা বাহুবলী কেনেকৈ হ'ব হয়নে নহয় এখন স্কুলত দুজন হিৰো কেনেকৈ হ'ব হিৰো বুলি ক'লে এজনেই থাকে সিঙ্গেল পিস গতিকে এইটুক লৈ লাগিছিলে সংঘৰ্ষ দুয়োটাৰ মাজত টনাওজোৰা ই কয় মই হম ই কয় মই হম দুয়োটাৰ মাজত লাগিছিলে কি টনাওজোৰা যাৰ নাম কি শীতল যুদ্ধ সো আধিপত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে আধিপত্য বুজি পাইছা আধিপত্য মানে হৈছে বিশ্ব ৰাজনীতিত নিজৰ ক্ষমতা খটুৱা নিজক এস্টাবলিশ কৰা বুজি পাইছা নাম্বার 3 পয়েন্ট সামৰিক আৰু অৰ্থনৈতিক শক্তি প্ৰদৰ্শন মানে দুয়োটা কি কৰিছিলে নিজৰ শীতল যুদ্ধ হোৱাৰ কাৰণ কি নিজৰ সামৰিক মানে নহয় সেনা বাহিনী আৰু অৰ্থনৈতিক টকা পইচা মানে দেখুৱাইছিলে হয়নে নহয় দেখুৱাই পিনে কৈছিলে এই মই ডাঙৰ হি কয় মই ডাঙৰ ই সামৰিক শক্তি প্ৰদৰ্শন কৰিছিলে কোনে আমেৰিকাটো দেখুৱাইয়ে দিলে জাপানৰ ওপৰত ঢপ ঢপ কৈ বোমা দুটা বিস্ফোৰণ কৰিছে হিৰোশিমা আৰু নাগাসাকিত বিস্ফোৰণ কৰাৰ লগে লগে এটো ইংগিত কাক দিছে ইউএসএসআৰ বোলে সা ভাই মোৰ লগত কি আছে মোৰ লগত পাৰমাণবিক অস্ত্ৰ আছে আহিবিচোন মোৰ লগত যুদ্ধ কৰিবলৈ টকাও আছে মোৰ লগত মই হম এটা সময়ত এই পৃথিৱীৰ বাদশা মোৰ লগত কোনেও নোৱাৰিব মানে নহয় গতিকে সামৰিক আৰু অৰ্থনৈতিক শক্তি প্ৰদৰ্শন কৰিছিলে নিজক দেখুৱাবলৈ নিজক প্ৰতিষ্ঠা কৰিবলৈ যাতে মই বিশ্বত বেছি বলবান শক্তিবান দেখুৱাইছিলে দুইটা পাৰ্টি ইউএসএসআৰ এইটোই কৰিছিলে ইউএসএ এইটোই কৰিছিলে সেই কাৰণে দুইটাৰ মাজত সংঘৰ্ষ হৈছিলে দুইটাৰ মাজত সংঘৰ্ষ লাগি গৈছিলে फोर्थ रीजन तो চোৱা সেইটো হৈছে পাৰমাণবিক অস্ত্ৰক কেন্দ্ৰ কৰি পাৰমাণবিক অস্ত্ৰক কেন্দ্ৰ কৰি শীতল যুদ্ধ হৈছিল কেনে কয় এটা ইউএসএসআৰ কয় যে যদি আমেৰিকাই পাৰমাণবিক অস্ত্ৰ বনাইছে তেতিয়া হলে মোক কিয় কোৱা নাই আৰু আমেৰিকাই কয় ৰাছিয়াই তো বনাইছে হিউ তো কাকো কোৱা নাই এজনে আনজনক কোৱাই নাই দুইজনে পাৰমাণবিক অস্ত্ৰৰ অধিকাৰী হৈ পৰিছে কিন্তু এজনে আনজনক জনোৱা নাই কোৱা নাই সেই কাৰণে কি হৈছে দুইটাৰ মাজত সংঘৰ্ষটো লাগিছে ফ্ৰেন্ড থাকা সত্ত্বেও এজনে আনজনক জনোৱা নাই কিন্তু মহাপাপ হৈ গল সেই কাৰণে শীতল যুদ্ধটো চলিছে সো বন্ধুসকল শৰ্টকাট এবাৰ ৰিভিজন দি দিও যে শীতল যুদ্ধ মানেনো কি মই পাইছিলো আমি পাইছিলো শীতল যুদ্ধ কেনেকৈ হল কেনেকৈ লাগিল হয়নে নহয় সো চাই লোৱা 1945 ৰ পৰা 1991 লৈকে চলিছিলে যেটো যুদ্ধ শীতল যুদ্ধ এইটো কোনো ডাইৰেক্ট যুদ্ধ প্ৰত্যক্ষ যুদ্ধ নাছিলে পৰোক্ষ যুদ্ধ আছিল দুইটাৰ মাজত কেতিয়াও যুদ্ধৰ অৱস্থা হোৱা নাই জাস্ট মাত্ৰ কি হৈছে এটা আনটোৰ ওপৰত খং কৰিছিলে হয়নে নহয় খং কৰি জ্বলন সৃষ্টি হৈছিল ভিতৰত সেইটো এটা শীতল যুদ্ধৰ কাৰণসমূহ যদি চাও তেতিয়া হলে এই কাৰণসমূহ তোমালোকে পৰীক্ষাত লিখি আহিব পাৰা অলপ দিগলিয়া কৈ তোমালোকে লিখিবা এইখিনি মেইন পইণ্ট হয় এই মেইন পইণ্টখিনি তোমালোকে এক্সপ্লেইন কৰি দিবা আৰু লাগে যদি মোক কৈ দিবা মই তোমালোকৰ কাৰণে তেনেকুৱা কোৱেশ্চন আনসাৰ ৰেডি কৰিম কাৰণ শীতল যুদ্ধৰ কাৰণ খুদেই পৰীক্ষা ইয়াৰ পিছত সৰু দেশবিলাকে কিয় ডাঙৰ দেশবিলাকৰ লগত গল আৰু ডাঙৰ দেশবিলাকক কিয় সৰু দেশৰ প্ৰয়োজন হল এই দুটা প্ৰশ্ন তোমালোকে শিকি লবা আৰু তোমালোকে শিকি লবা দ্বিতীয় বিশ্বযুদ্ধ কাৰ কাৰ মাজত হৈছিল আৰু ইউএসএ জাপানৰ কোনটো ঠাইত বোমা বিস্ফোৰণ কৰিছিল সেই দুটা ঠাই মনত ৰাখিবা কত কৰিছিল হিৰোশিমা আৰু নাগাসাকিত বন্ধুসকল এইখিনি আছিল তোমালোকৰ প্ৰথম লেকচাৰ এতিয়া তোমালোকৰ নেক্সট লেকচাৰত আমি বাকি পাৰ্টখিনি এইটো পাৰ্টৰ বাকিখিনি অংশ আলোচনা কৰিম পিছত তোমালোকৰ কোৱেশ্চন আনসাৰ দি দিম কোৱেশ্চন আনসাৰ কাৰণে তোমালোকে কৰিব লাগিব কি বন্ধুসকল মোৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব লাগিব কাৰণ মই তোমালোকৰ কাৰণে এটা গ্ৰুপ বনাম এইবাৰ নতুন বৰ্ষ 2025 ৰ এক্সামৰ কাৰণে আৰু এইটো এক্সামৰ কাৰণে গ্ৰুপ বনাব লাগিব গতিকে পিডিএফ টো মই তোমালোকক বিশেষকৈ হোৱাটছআপত সেন্ড কৰিম ঠিক আছে তাৰ কাৰণে হোৱাটছআপত সেন্ড কৰিব কাৰণে তোমালোকৰ এটা গ্ৰুপ বনোৱা হ'ব সেই গ্ৰুপতে গুটি ডিসকাশন হ'ব কিবা প্ৰবলেম হলে কি লাগে কি না লাগে প্ৰশ্ন পুৰণি প্ৰশ্ন কাকত or discussion অথবা বাকি কোৱেশ্চন কেনেকৈ আহিব পাৰে মডেল কোৱেশ্চন পেপাৰ আদি বিভিন্ন ধৰণৰ বস্তুৰ কাৰণে তোমালোকে মোক যোগাযোগ কৰিব পাৰা তোমালোকে 90+ মাৰ্কস কেনেকৈ পাব পাৰা সেইখিনিৰ কাৰণে তোমালোকে মোক যোগাযোগ কৰিব পাৰা এইটো কাৰণত মই তোমালোকৰ লগ লম আৰু গুটেইখিনি বস্তু তোমালোকক মিলাই পিনে দি দিম এতিয়া জাস্ট ভিডিও আৰম্ভ কৰিছো 3-4টা চেপ্টাৰ শেষ হোৱাৰ লগে লগে লাহে লাহে মই তোমালোকক পিডিএফ ফৰ্মত গুটেইখিনি কোৱেশ্চন আনসাৰ দি দিম প্ৰথমতে তোমালোকে বস্তুখিনি বুজি লোৱা নোটছ কৰি লোৱা আজি নমস্কাৰ